সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ দলটিৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ ফেঞ্চি ক্লাব দলটি কলিয়াবৰৰ হয় আৰু আজি আহি পেলাই খুবেই বেছি ভাল লাগিছে কাৰণ আমি বহুত দূৰৰ পৰা আহিছোঁ আৰু এইখিনিতে এটা যোজনা গাবলৈ ওলাইছোঁ। ও জানো নৈলৈ হালিলে নদালি ভুলুকা ঐ পথাৰলৈ হালিলে ঐ কাক বুকুৰে কামিহাৰ হ'ল ডালি ডালি ঐ কালৈ চিন্তা কৰি থাক। ধন্যবাদ। নৱাগাঁও ৰঙালী বিহু সন্মিলনীয়ে বিগত বছৰসমূহৰ দৰে এই বছৰো সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু দেখি আছে ইয়াতে বিচাৰকসকলৰ পৰা আদি কৰি বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকে আচলতে যি সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি প্ৰতিযোগিতা আছে সেই মুকলি প্ৰতিযোগিতাৰ যি আচলতে উপভোগ কৰিবৰ কাৰণে আহিছে আৰু কিছু সময় পিছতে আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰা কেইবাটাও দলক আচলতে আমন্ত্ৰণ জনাইছে বিহু দলক আৰু ইয়াতে দেখিছে দৰ্শকসকল আচলতে ইতিমধ্যে উপস্থিত হৈছেহি আৰু সুন্দৰকৈ পৰিৱেশ দেখিবলৈ পোৱা যায়। বিগত বছৰৰ দৰে এই বছৰো আচলতে এই বিশেষ এইখন পথাৰতে আচলতে মুকলি পথাৰতে আচলতে মুকলি বিহু প্ৰাইজ মানি প্ৰতিযোগিতা আয়োজন কৰিছে নৱাগাঁও ৰঙালী বিহু সন্মিলনীয়ে আৰু এই বছৰ কোনো ব্যতিক্ৰম দেখিবলৈ পোৱা যোৱা নাই। এই বছৰো বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও বিহু দলক আমন্ত্ৰণ জনোৱা হৈছে আৰু ইয়াতে দেখি আছে বিহু বোলা ৰাইজসকল ইয়াতে একত্ৰিত হৈছে আৰু সকলোৱে আচলতে এনেদৰে কিছু সময় পিছত যি আৰম্ভ হ'ব হৈছে মুকলি বিহু প্ৰতিযোগিতা প্ৰাইজ মানি মুকলি প্ৰতিযোগিতা সেয়া উপভোগ কৰিব। নৱাগাঁও ৰঙালী বিহু সন্মিলনীয়ে বিগত বছৰসমূহৰ দৰে এই বছৰো সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি প্ৰতিযোগিতা আয়োজন কৰিছে আৰু কিছু সময় পিছতে আৰম্ভ হ'ব এইখন বিশেষ মুকলি প্ৰতিযোগিতা আৰু দেখি আছে বিচাৰকসকলক আচলতে এনেদৰে আচলতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে আৰু কিছু সময় পিছত তেওঁলোকে বিচাৰকৰ আসন বহি আৰু কিছু সময় পিছতে আৰম্ভ হ'বহি সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি বিহু প্ৰতিযোগিতা। এতিয়া আন এজন বিচাৰকক এনেদৰে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। আমাৰ আমন্ত্ৰিত বিচাৰকসকললৈ অসমীয়া নৱবৰ্ষ আৰু বাপুতি ৰঙালী বিহুৰ ইয়াৰ পৰা উল্লেখ জনাই তেখেতসকলৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু বিচাৰকে আসন গ্ৰহণ কৰাৰ পিছতে আৰম্ভ হ'ব সেই সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি বিহু প্ৰতিযোগিতা আৰু সকলোৱে আচলতে অধীৰ অপেক্ষাৰে বাট চাই আছে কাৰণ কিছু সময় পিছতে আৰম্ভ হ'ব সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি প্ৰতিযোগিতা আৰু কোনে মাৰিব শেষ হাঁহি আৰু কোনটো হ'ব বিশেষ শ্ৰেষ্ঠ বিহু দল সেয়া পৰৱৰ্তী সময় জানিব পৰা যাব। কিন্তু এইখন বিশেষ প্ৰাইজ মানি যি মুকলি প্ৰতিযোগিতাই আচলতে সকলো যি বিহু বোলা ৰাইজ আছে সকলোকে আচলতে ইয়ালৈ মাতি আনিছে বুলি ক'ব পাৰি। এক প্ৰকাৰ দেখিছে একত্ৰিত হৈছে চাৰিওফালে পুৰুষ কি মহিলা সৰু কি ডাঙৰ সকলোৱে আহিছে আৰু আজি এই বিশেষ দিনটোত আচলতে সকলোৱে উপভোগ কৰিব কাৰণে আহিছে যে সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি প্ৰতিযোগিতা আৰম্ভ হ'বহি তাৰ বাবে অধীৰ অপেক্ষাৰ সকলে ৰখি আছে আৰু কিছু সময় পিছতে আসাম টাইমছ দৰ্শকসকলে দেখিবলৈ পাব সদৌ অসম ভিত্তিত যে প্ৰাইজ মানি মুকলি প্ৰতিযোগিতা হ'ব তাৰে কিছু দৃশ্যাংশ।
এইবাৰ আপোনালোকে অসম ভিত্তিক যি মুকলি প্ৰতিযোগিতা পাতিছে এইবাৰ কিমান বৰ্ষত ভৰি দিলেহি আৰু আপোনালোকৰ যি পুৰস্কাৰ প্ৰথম বা দ্বিতীয় কেইটা ৰাখিছে কি ক'ব? পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষ আৰু বাপতিসাহোন ৰঙালী বিহুৰ হিয়াৰ পৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিগত বছৰ ধৰি নৱাগাঁও ৰঙালী বিহু সন্মিলনীয়ে সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি বিহু প্ৰতিযোগিতাৰে আমি ইয়াত বিহু অনুষ্ঠান কৰি আহিছোঁ আৰু এইবাৰো ব্যতিক্ৰম নহয়। এইবাৰো আমি অসমৰ বিভিন্ন প্ৰান্তৰ বচা বচা আমন্ত্ৰিত বিহুৱা দলক আমি এইবাৰ আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আমি কমিটিয়ে 12টা বিহুৱা দল অসমৰ শাৰী বিহুৱা দল তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ আৰু যোৱাবেলিৰ দৰে এইবেলিও আমি 3টা শিতানত আমি পুৰস্কাৰ ৰাখিছোঁ। প্ৰথম পুৰস্কাৰ হিচাপে আমি ৰাখিছোঁ 12,001 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৰাখিছোঁ আমি 8,001 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৰাখিছোঁ আমি 5,001 টকা। আৰু এইবেলি আমাৰ এই নৱাগাঁও ৰঙালী বিহু সন্মিলনীত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হৈছে মংগলদৈ সাংস্কৃতিক গোষ্ঠী বিহুৱা দল মংগলদৈ, টঙালী বিহুৱা দল তামোলপুৰ, মঘাই বিহু হুঁচৰি দল নুনমাটি গুৱাহাটী, ধনচিৰি সমন্বয় বিহুৱা দল সৰুপথাৰ গোলাঘাট, বৰ্ণিল বিহুৱা দল শুৱালকুছি গুৱাহাটী, ফ্ৰেণ্ডশ্বিপ ক্লাব বিহুৱা দল কলিয়াবৰ নগাঁও, দৰঙী বিহুৱা দল দৰং, নটসূৰ্য শিল্পী সমাজ তেজপুৰ, বৰঅসমী বিহুৱা দল ওদালগুৰি, ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল ঢেকীয়াজুলি, বৰদৈচিলা বিহুৱা দল বৰপেটা ৰোড আৰু বিৰিণা বিহুৱা দল ঢালিগাঁও। সৰ্বমুঠ আমি 12টা বিহুৱা দলেৰে এইবাৰ সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি বিহু প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। প্ৰথমতে মই সমূহ অসমবাসীক অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ যে আজি মানিকপুৰ নৱাগাঁৱৰ নিচিনা ঠাইত সদৌ অসম ভিত্তিত প্ৰাইজ মানি মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আজি আমাৰ যি বিহু আজি বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব কলাকৃষ্টি থকাৰ পিছতো বিহুটিক আমি সকলো জাতি জনগোষ্ঠীয়ে বাপতিসাহোন হিচাপত আমি পালন কৰি আহিছোঁ আৰু ইয়াৰ যোগেদি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় তথা মিলন ঘটিছে আৰু ভাতৃত্বভাৱৰ সৃষ্টি হৈছে। আৰু এই যি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু দলসমূহ আহিছে আৰু এই প্ৰতিযোগিতাখনে তেওঁলোকৰ যি মনোবল বিহুৰ যি ঐতিহ্য এইবিলাক অক্ষুণ্ণ ৰাখি যাতে সুকলমে অনুষ্ঠিত হৈ যায় এইখিনিকে মই আশা কৰিছোঁ আৰু পুনৰবাৰ নৱাগাঁও ৰঙালী বিহু উদযাপন সমিতিক মই ধন্যবাদ জনাইছোঁ।